বিহপুৰীয়া নাৰায়ণপুৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতা। ফাৰ্ষ্ট বিহপুৰীয়া নাৰায়ণপুৰ ইণ্টাৰনেশ্যনেল ফ্ৰাইড ৰেটিং চেছ টুৰ্ণামেণ্ট 2025 ৰাইজৰ সঁহাৰি। উপস্থিত কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক সমাজকৰ্মী ৰঞ্জিত ভট্টাচাৰ্যৰ লগতে সাংবাদিক জাৰিৰ হুছেইন, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা। উদুলি মুদুলি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাকৰি। জানুৱাৰীলৈকে বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব দবা প্ৰতিযোগিতাত। 12 কৃষ্টি সংস্কৃতিয়ে ভৰি পৰিছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বাকৰি। আমাৰ নাৰায়ণপুৰ মাধৱদেৱ গুৰুজনা জন্মস্থান, ইয়াৰ সমন্বয় ভূমি। এই সমন্বয় ভূমিত আমি বিভিন্ন ধৰণে বিভিন্ন সময়ত ফুটবলেই হওক, ভলীবলেই হওক, বিভিন্ন খেল খেলে আমাৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছিল। আমাৰ ইয়াৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত খেলি ওলাইছে, কিন্তু আমি দেখিছিলোঁ দবা খেলত বিশেষ মনোযোগ দিয়া হোৱা নাছিল। সেইকাৰণে আমি লখিমপুৰ জিলাৰ দবা সন্থাক অনুৰোধ কৰিছিলোঁ আৰু আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া যুৱকসকলক লগত লৈ ইয়াত যাতে এখন দবা কম্পিটিশ্যন পাতিব লাগে, আমাৰ প্ৰাইজ মানিও হওক, এখন খেল পাতিব লাগে। সেইকাৰণে আমি ইণ্টাৰনেশ্যনেল লেভেলত চিন্তা কৰিছিলোঁ। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 200 খেলুৱৈ আহি ভাগ লৈছে। এই খেলখন এখন সুন্দৰ সৰ্বাংগীন খেল হ'ব বুলি আশা কৰিছোঁ। আমাৰ ইয়াৰ মাজত আহি পৰিছে জাৰিৰ হুছেইন ডাঙৰীয়া, আমাৰ নিউজ লাইভৰ চিফ এডিটৰ। আমাৰ ইয়াৰ মাজত আহি গৈছে আমাৰ কটন কলেজৰ VC আমাৰ ৰমেশ ডেকা ডাঙৰীয়া। আমাৰ মাজত DC আহিছে, গতিকে আমাক উৎসাহ উদ্দীপনা জনাবৰ কাৰণে, আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া যুৱকসকলক উৎসাহ উদ্দীপনা জনাবৰ কাৰণে আৰু বিভিন্ন জেগাৰ পৰা প্ৰায় আমাৰ ইণ্টাৰনেশ্যনেল আমাৰ মাষ্টাৰ ষ্টুডেণ্ট আহিছে আৰু বিভিন্ন ৰাজ্যৰ পৰা যিয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা যিহেতু কেইবাজনী খেলুৱৈ আহিছে। আমাৰ নাৰায়ণপুৰ আজি ভাৰতবৰ্ষৰ বিভিন্ন খেলা প্লেয়াৰ অহাৰ কাৰণে আমি উৎফুল্লিত হৈছোঁ, আমি গৌৰৱান্বিত হৈছোঁ। প্ৰতিযোগিতাৰ অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগে লগে ৰঞ্জিত ভট্টাচাৰ্যৰ ওচৰলৈ আহিছে বহু লোক। ৰাজহুৱা স্বাৰ্থজনিত বিভিন্ন কামত ৰঞ্জিত ভট্টাচাৰ্যক সহযোগ আগবঢ়াবলৈ জনাইছে অনুৰোধ। সামৰ্থ্য অনুযায়ী সকলোৰে অনুৰোধ ৰক্ষা কৰাৰ আশ্বাস ৰঞ্জিত ভট্টাচাৰ্যৰ। ৰ'ব, মই এতিয়া কামটো কৰি দিওঁ, লগত এলচন ফোন এটা কৰি দিওঁ। আমাৰ হৰিচন্দ্ৰ ক'ত গ'ল? উল্লেখযোগ্য যে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 1000 ব্যক্তিক ৰঞ্জিত ভট্টাচাৰ্যই চিকিৎসাৰ ক্ষেত্ৰত কৰিছে সহায়, যাৰ বাবে তেওঁক ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰে জ্যেষ্ঠ সাংবাদিক জিতুমণি নিয়োগে। নীৰৱ মানুহ, কিন্তু আজিও তেওঁ হাত দিছে এবং অকবা এতিয়া কৈ আছে। মই এইকাৰণে কৈছোঁ তেওঁলোকৰ কাৰণে আমি হাত চাপৰি দিব লাগিব। 1000ৰো অধিক লখিমপুৰ বিহপুৰীয়াৰ লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ দৰিদ্ৰ যিসকল ৰোগী বিনামূলীয়াকৈ GMCHত চিকিৎসা কৰোৱা এজন ব্যক্তি হ'ল ৰঞ্জিত ভট্ট ডাঙৰীয়া। আজিৰ তাৰিখতো কোনোবা দৰিদ্ৰ মানুহৰ ঘৰত যেতিয়া বেমাৰ হয়, ৰঞ্জিত ভট্ট ডাঙৰীয়ালৈ ফোন যায়, মোৰ মা বাচিবনে, মোৰ দেউতা বাচিবনে, আৰু ৰঞ্জিত ভট্ট ডাঙৰীয়া এখন এম্বুলেঞ্চ গৈ পদূলিত থিয় হয়। আৰু এনে এজন মহান সন্তান আচলতে নাৰায়ণপুৰ বিহপুৰীয়া লাভ কৰাটো আমাৰ সৌভাগ্যৰ বিষয়। তাৰ লগতে আৰু এটা কথা ক'ব লাগিব যে ৰঞ্জিত ভট্ট ডাঙৰীয়াৰ বাবেই
যুৱ চামটোৰ মাজত এনে পৰিৱেশ সৃষ্টি হৈছে লাহে লাহে যে কেনেধৰণে সমাজখন আগুৱাই লৈ যাব পাৰি ইতিমধ্যে বহু এই সমষ্টিয়ে নহয় বিভিন্ন প্ৰান্তৰ যুৱকে ৰঞ্জিত ভট্টৰ ডাঙৰীয়াৰ অনুপ্ৰেৰণাত তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিছে কৃষি কৰ্ম বিভিন্ন দিশেৰে তেওঁ আগবাঢ়িছে তেওঁলোক আগবাঢ়িছে আৰু নেতৃত্ব দি আহিছে তেওঁ গতিকে এনে এজন ব্যক্তি আমাৰ মাজত পাইছোঁ এটা হাততালিৰে আমি তেওঁক অভিবাদন জনাইছোঁ আমি আশা কৰিম আগলৈ তেওঁ আমাৰ সমাজখনক নেতৃত্ব দিব আমাৰ প্ৰত্যেককে এনেধৰণে মানৱীয় সহানুভূতিশীল এটি মন লৈ সমাজৰ বাবে আগবাঢ়ি যাবৰ বাবে তেওঁ আমাক আশীৰ্বাদ কৰিব দেশৰ ভিন্ন প্ৰান্তৰ দবা খেলুৱে ভৰি পৰিছে নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানসমূহতো অংশগ্ৰহণ কৰে MMD ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পৰীক্ষাত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস প্ৰতিৰোধ